ঐ চাহ বনোৱা গাখীৰখিনি মেকুৰীয়ে খালে চুচি বাচি মাই পেলাং লাগিছে ঐ মেকুৰীজনী কি সঁচাকে মাই পেলাং লাগিছে ঐ মেকুৰীজনী কি সঁচাকে এ পকেটত থকা মোবাইলটো ঐ আহিলুম জানা ঘৰতে থৈ খালি খালি লাগিছে নহ'ব ঐ লৈ আনুং মোবাইলটো ঘৰলে গৈ খালি খালি লাগিছে নহ'ব লৈ আনুং মোবাইলটো ঘৰলে গৈ ধিনচিকি হে What a song yaar what a song This is fantastic song. Oh sir apuni palai good morning sir Good morning. Thank you sir ক্লাছটোৰ আৰম্ভণিতে যিটো প্ৰথম প্ৰশ্ন হ'ব সেই প্ৰশ্নটো মই তহঁতক সুধিম যিটো বৰ ডেঞ্জাৰ প্ৰশ্ন পাৰিম sir উত্তৰ দিবলে পাৰিলে তো বহুত ভাল কথা কুৱেশ্যনটো হৈছে এইটো এনেকুৱা কি বস্তু আছে যিটোৰ আধা মানুহ আধা ফল-মূল মানে সেই বস্তুটোৰ প্ৰথম আধাখিনি মানুহ আৰু দ্বিতীয়খিনি ফল-মূল মানে পাছৰখিনি ফল-মূল আয়ো কামাই sir কি বস্তু এটো বৰ দেখোন দিপাঙতে পেলাই দিলে আপুনি মই নিজেই সৃষ্টি কৰিছো এই কুৱেশ্যনটো উত্তৰ দে কি বস্তু আধা মানুহ আধা ফল-মূল ঐ পেলালা পুলুলু পেলালে নো বে লেলেলে লুলুলু পেলালা পুলুলু লললল এহে লললল লিলিলালা লললল এই বুদ্ধা কিতা কি পেলালা পললা মাৰি আছো পাৰা যদি উত্তৰ দে নোৱাৰা যদি সাৰেন্ডাৰ বুলি কৈ দে মই উত্তৰ দিম মানে স্যাৰ বস্তুটো অকনমান যিহেতু ডেঞ্জাৰ গতিকে আমাৰ মগজুটো মানে ঢুকি পাবলৈ অকনমান দেৰি হৈছে টাইম লাগিছে আমি পাৰিম উত্তৰ দিবলৈ হিল ভঙা মেচিন জনা আছে যে তহঁতে উত্তৰ দিব নোৱাৰ আপোনালোকে উত্তৰ দিয়ক কমেণ্টত লিখক এনেকুৱা কি বস্তু আছে যিটো বস্তু আধা মানুহ আধা ফল-মূল মিহিকে ইনচালটো মাৰি দিলে আৰু ন স্যাৰ ইনচাল নিদিয়া আৰু কি কৰিম মাল্টি টেলেণ্টেড মানুহবিলাকে যদি ইমান চমু কুৱেশ্যনৰ উত্তৰটো দিব নোৱাৰে আৰু কি লাগিছে হ'ব উত্তৰটো শুন মিছাকলে কিডাল হ'ব স্যাৰ মই পুৰা এক্সাইটেড হৈ আছো কি বস্তু আছে যিটো বস্তু আধা ফল-মূল আধা মানুহ চব এক্সাইটেড এতিয়া ফিনিছ হৈ যাব উত্তৰটো হৈছে নাৰিকল নাৰিকলটোক তহঁতে দুভাগ কৰি দে প্ৰথমখিনি হ'ব মানে প্ৰথম ভাগটো হ'ব নাৰী মানে মহিলা মানুহ গম পাইছ কেনেকে হ'ল মানুহ আৰু দ্বিতীয় ভাগ অৰ্থাৎ নাৰিকলৰ দ্বিতীয় ভাগ কল মানে ফল-মূল সেয়াও জানো গতিকে নাৰিকল হৈছে এনেকুৱা এটা খাতৰা বস্তু যাৰ প্ৰথমখিনি হৈছে মানুহ আৰু দ্বিতীয়খিনি হৈছে ফল-মূল নাৰিকল নাৰী আৰু কল দিব পাৰিম ধৈৰ্য ধৰ অলপ দিমাগ লাগিব এনেকুৱা খাতৰা থিংকিং কৰিবৰ কাৰণে আপোনাক কিন্তু মানিছোং দেই স্যাৰ বস্তুটো স্যাৰ ওচৰতে আছে তথাপি আমাৰ মগজুৱে ঢুকি পোৱা নাই হেকামা নাৰী আৰু কল মানুহ আৰু ফল-মূল হ'ব দে তহঁতৰ এক্সাইটেড বিলাক নাইকিয়া হ'ল তো গম পালি তো তাৰ মানে কি এতিয়া হ'ব এইটো বিষয় বন্ধ কৰ স্যাৰ ওকে কিন্তু স্যাৰ আজি মই আপোনাক এনেকুৱা এখন খাতৰা নেওতা শুনাম আপোনাৰ স্যাৰ একেবাৰে ভাল লাগি যাব যোগ নেওতা পুৰণ নেওতা হৰণ নেওতা এইবিলাকতো শুনিছোং বিয়োগ নেওতাও শুনিছোং কিন্তু তই কি এনেকুৱা খাতৰা নেওতা শুনাবি যে মোৰ ভাল লাগি যাব মই পুৰা এক্সাইটেড স্যাৰ নেওতাখনৰ নাম হৈছে বিবাহিত পুৰুষৰ নেওতা হয় স্যাৰ ফেচবুকত পাইছিলো এখন নেওতা আকৌ কেতিয়া সৃষ্টি হ'ল বিবাহিত পুৰুষৰ নেওতা এনে আইডিয়া এটা লগাব পাৰিছোং বৰ ডেঞ্জাৰ হ'ব এখন নেওতা চাং শুনি চাং দে মই ফেচবুকত পালুং কয়া নেওতাখন যে ভাল লাগিল বোলো আপোনাকো শুনাই দিও যি কি নহওক স্যাৰ আৰম্ভ কৰিছোং দে এই নেওতাখনৰ নাম হৈছে বিবাহিত পুৰুষৰ নেওতা মানে যোনে বিয়া কৰালে যোনবিলাক পুৰুষে বিয়া কৰালে দে ষ্টাৰ্ট ওকে স্যাৰ একে দুই ঘৈণী আছে হুই একে দুইয়ে তিনি আনিলো কোৱাটাৰ এটা কিনি একে তিনিয়ে চাৰি দিলো এপেক মাৰি একে চাৰিয়ে পাঁচ আছে দুটামান পুৰা মাছ একে পাঁচে ছয় মনত বহুত ভয় একে ছয়ে সাত হেৰাল মুখৰ মাত একে সাতে আঠ ঘৈণীয়ে দিলে লাভ একে আঠে ন আৰু নেখাও থ একে নহে 10 ঘৈণীৰ মতে
বোলো পাই কোন বিধাতাই লিখিলে এখন নেওতা বৰ সাধাৰণ নেওতা দেই যোনে লিখিছে সি পুৰা এক্সপেৰিয়েঞ্চ লৈ লিখিছে কিন্তু একেবাৰে নিজৰ ঘটনাখিনিয়ে লিখিছে দেই ৰব ছাৰ লাহে লাহে বেছি নকব আকৌ লাজ পাই যাব তেখেতে ঠিক আছে দে এবাৰ মই আৰু এটা হাতৰ কম যেটো হাতৰ তহঁতে উত্তৰ দিব লাগিব দেই চেষ্টাটো কৰিম ছাৰ ঠিক আছে দে চেষ্টাৰ খাদ্য যিহেতু একো নাই কচোন ক সেইটো কি বস্তু যিটো তহঁতৰ গাতে লাগি থাকে দেখাও পাও বুজিছ কিন্তু চুব নোৱাৰ সেইটো কি বস্তু যিটো আমাৰ গাতে লাগি থাকে দেখাও পাং কিন্তু চুব নোৱাৰো আৰু এটা কথা কেৱল তহঁতৰ গাতে নহয় মোৰ গাতো লাগিব পাৰে মই দেখাও পাওঁ কিন্তু মই বস্তুটো চুব নোৱাৰো ওকে ছাৰ পেলালা পেলালা পুলুলু পুলুলু পেলালা পুলুলু পেলালা পুলুলু লেলেলেলেলে লুলুলু লুলুলু পেলালা পুলুলু পেলালা পুলুলু হে প্ৰভু আৰুনো কিমান পেলালা পুলুলু লেলেলা লুলুলু নে মাৰ হে কি মানে কি লেংগুৱেজ তহঁতে আলোচনা কৰিছ মানে খাতাৰা লেংগুৱেজ ছাৰ এটো উত্তৰটো কি হ'ব বাৰু ছাৰ উত্তৰটো হ'ব আমাৰ চাহটো আমি যদি ৰ'দত থাকো তেনেহ'লে চাহটো ওলাই আৰু চাহটো আমাৰ গাতে লাগি থাকে আমি দেখা পাওঁ কিন্তু আমি চুব নোৱাৰো চুলে চাহটোক চুই নাপায় মাটিতে চুই পাওঁ বছ হৈছে ইয়াহু শুদ্ধ উত্তৰ থেংক ইউ ছাৰ ইনচে মিলিয়ে ফিনচা মিলি একদম বঢ়িয়া আছে জানিলি দেই আকৌ এবাৰ থেংক ইউ ছাৰ এবাৰ ক্লাছটো ছুটিয়ে দিব লাগে ৰব ছাৰ কোটিপতি মানে কি হয় কওকচোন আপুনি কোটিপতি মানে হৈছে কোটিপতি বহুত পইচা কোটি পইচাৰ মালিক হে ছাৰ নহয় কোটি মানে হৈছে কুকুৰ কোটি কি বোলে আমি কুকুৰক মাতুম নহয় কুকুৰটো আহি যায় কোটি মানে হৈছে কুকুৰ আৰু পতি মানে হৈছে কোন পতি হাজবেণ্ড মানে কুকুৰৰ হাজবেণ্ড কোটি বুদ্ধা এনেকুৱা গৰু পিতন দিব তোক গম পাবি ৰ কোটিপতি কেইটা শুনিলে কুকুৰৰ হাজবেণ্ড চালা জকৰ ধেমালি ছাৰ ধেমালি কৰিবলৈ আকৌ বিষয় বিচাৰি নেপালি একেবাৰে কোটিপতিতে পালেগে কোটিপতি মানে কোটিপতি পইচাৰ মালিক নহয় এতিয়া কুকুৰৰ হাজবেণ্ড হ'ল ওকে ছাৰ হ'ব দিয়ক ধেমালি কৰিলোঁ ক্লাছটো ছুটি দিব লাগে মই 10 কোৱাৰ লগে লগে তহঁতে পলাবি দেই 1 2 3 4 5 6 7 8 9 10